হোলী গীতৰ নামেৰে মুখৰিত হৈছে দশদিশ, গুঞ্জৰিত হৈছে চৌপাশ আৰু আবিৰৰ ৰঙতে মতলীয়া হৈ পৰিছে সমগ্ৰ অসমৰ লগতে দেশবাসী। এই মুহূৰ্তত আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ পৰিৱেশ আৰু মহানগৰীৰ হেণ্ডমেলাত দক্ষিণ গুৱাহাটী আঞ্চলিক দৌল উৎসৱ কমিটিয়ে আয়োজন কৰিছে দুদিনীয়াকৈ তেখেতসকলে হোলী আৰু কালি তেখেতসকলে হোলী গীতৰ কাৰ্যসূচী ৰাখিছিলে আৰু আজি ভাগৱত শোভাযাত্ৰা কৰিছে। প্ৰতিঘৰ লোকৰ সন্মুখেৰে যেতিয়া ভাগৱতখন গৈছে উষ্ম আদৰণি জনায় আৰু তেখেতসকলে এনেদৰে সেৱা লয়। এই মুহূৰ্তত দেখুৱাইছোঁ যিগৰাকী লোকে ভাগৱতখন লৈ আনে তেখেতক এই মুহূৰ্তত সেৱা কৰিছে। ইয়াৰ ৰীতি নীতি তেখেতসকলৰ পৰম্পৰা ফাকুৱা প্ৰদান কৰে, মাল্যাৰ্পণ প্ৰদান কৰে। এই ধৰণৰ দৃশ্য গুৱাহাটী মহানগৰীৰ হোলী গীতৰ সমান্তৰালভাৱে নাম কীৰ্তন সৎ কীৰ্তনেৰে মুখৰিত হৈছে। বিষয়ববীয়াসকল আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় যে ভাগৱত লৈ যোৱাজনে ভাগৱত লৈ গৈছে। কি এনেদৰে আয়োজন কৰিছে আপোনালোকে? এবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষত দুদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। আমাক সকলো এটা বৃহত্তৰ বেতকুচি অঞ্চলত দক্ষিণ গুৱাহাটী নামকৰণ দি কেনে দৌল উৎসৱ আমি আয়োজন কৰিছোঁ। নাৰায়ণ ৰাম কে হব হৰি, এই প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, নাৰায়ণ ৰাম কে হব হৰি। ভক্তিৰ ৰসেৰে বুৰ গৈছে গুৱাহাটী মহানগৰী। বৰপেটাই নহয় গুৱাহাটী মহানগৰীৰ এয়া পৰিৱেশ, যি পৰিৱেশ আপোনালোকে দেখি আছে। এক প্ৰকাৰ দেখিলে ৰঙে সকলোৰে মন প্ৰাণ ভৰি পৰিছে। সকলোৰে মুখত যদি চোৱা যায় বিভিন্ন ৰং আৰু আৰু এয়াই হৈছে পৰিৱেশ গুৱাহাটী মহানগৰীত। যিফালে চোৱা যায় সেইফালে আবিৰৰ ৰঙেৰে ভৰি পৰিছে। আৰু যিসকল লোক আছে তেখেতসকলৰ পৰা জানিব হ'লে আৰু এয়া হৈছে হেণ্ডমেলাৰ যি ৰাইজ আছে তেখেতসকলে আয়োজন কৰা হোলীৰ পৰিৱেশ। আমি দেখুৱালোঁ যে গুৱাহাটী মহানগৰীতো এনেদৰে আয়োজন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱাৰ দৌল উৎসৱ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।